নতুন বছৰৰ আনন্দ পালন কৰাটো মুছলমানৰ বাবে হাৰাম। নতুন বছৰৰ আনন্দ কেৱল খ্ৰীষ্টানসকলৰ বাবে, ইছলামৰ বাবে নহয়। মুছলমানসকলক নতুন বছৰৰ আনন্দ পালন নকৰিবলৈ আহ্বান জনাইছে মুফতি চাহাবুদ্দিনে। অল ইণ্ডিয়া মুছলিম জামাতৰ ৰাষ্ট্ৰীয় সভাপতি মৌলানা মুফতি চাহাবুদ্দিন। অল ইণ্ডিয়া মুছলিম জামাতৰ ৰাষ্ট্ৰীয় সভাপতি মৌলানা মুফতি চাহাবুদ্দিনে কৈছে যে নতুন বছৰৰ আনন্দ কৰাটো ইছলামত হাৰাম। ইছলামে কেতিয়াও গ্ৰহণ নকৰে। নতুন বছৰ হৈছে খ্ৰীষ্টানসকলৰ বাবেহে। আমি এই নতুন বছৰৰ নামত আনন্দ ফূৰ্তি কৰাটো আমাৰ বাবে কেতিয়াও গ্ৰহণযোগ্য নহয়। সমগ্ৰ বিশ্বত নতুন বছৰক আদৰিবলৈ এতিয়া প্ৰস্তুতি চলাইছে। তেনে সময়তে অল ইণ্ডিয়া মুছলিম জামাতৰ ৰাষ্ট্ৰীয় সভাপতি মৌলানা মুফতি চাহাবুদ্দিনৰ এই ফটোৱা। মুফতি চাহাবুদ্দিনে কৈছে যে আমি ইছলাম ধৰ্মাৱলম্বী লোকসকলে এই নতুন বছৰৰ আনন্দ আমাৰ মনৰ পৰা নাইকিয়া কৰিব লাগিব, কাৰণ ইছলামত এইটো সম্পূৰ্ণৰূপে হাৰাম কৰা হৈছে। আমি হাৰাম কিয় হালাল কৰিম? যিটো আমাৰ ইছলামত নাই সেইটো আমি কিয় কৰিব লাগে? বাৰম্বাৰ এই প্ৰশ্নটো উত্থাপন কৰিছে মৌলানা মুফতি চাহাবুদ্দিন। মুফতি চাহাবুদ্দিন ৰেজভিয়ে কৈছে যে এই আনন্দটো আমাৰ বাবে শোভা নাপায় আৰু কৈছে যে এই আনন্দ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে অন্যান্য ৰাষ্ট্ৰসমূহত কৰা হয়, কিন্তু ভাৰততো কৰা হয়। আমাৰ বহু মুছলমানে নাজানি নুবুজি নতুন বছৰত আমি আনন্দ উল্লাস কৰা পৰিলক্ষিত হয়। কিন্তু এই যি আনন্দ কৰাৰ যি প্ৰথা, এই প্ৰথাটো আমাৰ মনৰ পৰা আঁতৰ কৰিব লাগিব।